সত্ৰনগৰী ৰামদিয়াৰ নামপাৰাত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য তথা এগৰাকী সুলেখিকা কবি শান্তনা মেধিৰ মাৰ মৰমৰ আচল শীৰ্ষক এখনি কাব্য গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট বিজ্ঞানী তথা কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ বিকুল দাসে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শুৱালকুছি বদুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দীপুল কুমাৰ দাসে। সভাত হেমন্ত ডেকা, বিনোদ ভাগৱতী, ধৰ্মেশ্বৰ ঠাকুৰীয়াই গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। উন্মোচনী সভাত ৰামদিয়া জ্ঞানোদয় সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি কৈলাশ দাস, বিশিষ্ট সমাজকৰ্মী অতুল চন্দ্ৰ কাকতি, কবি ভূপেন পাটোৱাৰী, প্ৰফুল্ল ডেকা, অৰূপ কাকতি, নগেন দাসে উপস্থিত থাকে। হাজোৰ পৰা মেছেৰ আলীৰ ৰিপৰ্ট, পি সংবাদ। কবি শান্তনা মেধি যি এগৰাকী শিক্ষয়িত্ৰী হয়, তেখেতে অকল মাৰ ওপৰত মাৰ বিষয়ে 25টা কবিতা লিখি পেলাই এখন গ্ৰন্থ আজি ইয়াত উন্মোচন কৰিলে আৰু সেই গ্ৰন্থ উন্মোচনত মই নিজে উপস্থিত থাকিবলৈ পাই মই মোৰ আনন্দিত হৈছোঁ। আৰু কবিগৰাকীক মই বিশেষকৈ শুভেচ্ছা জনাইছোঁ এইকাৰণে যে অকল মাৰ বিষয়ে লিখা 25টা কবিতাৰে এখন কবিতা কৰিব পাৰি, এই কথাটো তেওঁ আমাক দেখুৱালে। আৰু মা যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ, এই কথাটো এই কবিতা পুথিখনৰ যোগেদি অকল শান্তনা মেধিয়ে মাক শ্ৰদ্ধা জনোৱা নাই, আমি সকলোৱে যে শ্ৰদ্ধা জনাইছোঁ এই কথাটো এই কবিতাৰ পুথিখনত প্ৰকাশিত হৈছে। আৰু কবিগৰাকীয়ে মাৰ সকলো ধৰণৰ গুণ, মাক লৈ পেলাই যিমানবোৰ কল্পনা, আমাৰ যিমানবোৰ চিন্তা, এই সকলোবোৰ প্ৰকাশ কৰি এটা সুন্দৰ ভাৱ এটা ইয়াত প্ৰকাশ কৰিছে। আৰু তাৰ কাৰণে মই কবিগৰাকীক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে কবিগৰাকীয়ে তেওঁৰ এই সৃষ্টিকৰ্ম অটুট ৰাখিব আৰু ভৱিষ্যতলৈকে তেওঁৰ পৰা আমি এনেকুৱা ধৰণৰ কৰ্ম পাম। মানুহে মাৰ আৱেগ থাকে, মোৰো আছে। মা অবিহনে জীৱনৰ মূল্য নাই বুলি লাগে এনেকুৱা অনুভৱ। আৰু মা যোৱাৰ পিছত তেনেকুৱা অনুভৱ হ'ব পাৰে, এই গোটেইখিনি সামৰিয়ে মই কবিতা পুথিখন লিখিছোঁ। কবিতা পুথিখনত আচলতে মোৰ আৱেগ বেছি আছে মাক লৈয়ে। আৰু মাক লৈ যিবিলাক কবিতা লিখিছোঁ অকল মোৰ মা নহয়, মাক সৰ্বাংগীন হিচাপে মই মাক তাত উপস্থাপন কৰিব বিচাৰিছোঁ। কাৰণ মা এগৰাকী কেনেকৈ সংসাৰৰ বোজাবিলাক বহন কৰে, সন্তানক কেনেকৈ ডাঙৰ কৰে, সেই সন্তানে যেতিয়া ডাঙৰ হোৱাৰ পিছত মাক গুচি যোৱা অনুভৱটো কেনেকুৱা হ'ব পাৰে, কিমান অসহনীয়, সেইখিনিও মই তাত প্ৰকাশ কৰিছোঁ। আৰু গোটেই কবিতা পুথিখনত যিখিনি আছে মাক লৈয়ে লিখা কবিতা পুথিখন যদি পাঠকে আদৰি লয় মই নিশ্চয় আনন্দিত হ'ম। মই আশা কৰিছোঁ।